নাই ৰক্ষা নাই উচ্ছেদ চলি আছে উচ্ছেদ চলিবই কোনো কাৰণত অসমত উচ্ছেদ বন্ধ নহয় যিমান প্ৰতিবাদ কৰিলেও যিমান বাধাৰ সৃষ্টি কৰিলেও অসমত বুলডোজাৰ এতিয়া কোনো কাৰণত ৰখাব পৰা নাযায় বুলডোজাৰ চলিবই আৰু এইবাৰ পুনৰ ৬টাকৈ স্থানত উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে চৰকাৰ তথা প্ৰশাসন শ লোকে এৰিব লাগিব ঘৰ বাৰী চৰকাৰী ভূমি খালি কৰিবলৈ জাননী প্ৰেৰণ কৰিছে এতিয়া প্ৰশাসনে অসমত কোনো কাৰণত যিমান বাধাৰ সৃষ্টি কৰিলেও যিমান প্ৰতিবাদ কৰিলেও বন্ধ কৰা নহব উচ্ছেদ অভিযান চলিবই চৰকাৰৰ এতিয়া দয়া নাই ক্ষমা নাই নীতি নে পুনৰ ৬টাকৈ স্থানত এতিয়া চৰকাৰে উচ্ছেদ অভিযান চলাবলৈ পূৰ্ণ প্ৰস্তুতি সাজু কৰিছে আৰক্ষী প্ৰশাসন সেনা সকলো সাজু হৈ আছে বুলডোজাৰ শাৰী শাৰী সাজু কৰা হৈছে জেচিবি সাজু কৰা হৈছে আৰু শ লোকক ঘৰ এৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছে যিকোনো মুহূৰ্তত এতিয়া ৬টাকৈ স্থানত চলিব উচ্ছেদ অভিযান এই মুহূৰ্তত ডাঙৰ খবৰ লৈ নাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সবিশেষ জনাই আছো পুনৰ ৬টাকৈ স্থানত উচ্ছেদ অভিযান শ লোকে এৰিব লাগিব ঘৰ বাৰী শ লোকক ঘৰ বাৰী এৰাৰ জাননী জাৰি কৰা হৈছে ঢিঙৰ ৬টাকৈ স্থানত উচ্ছেদ অভিযানৰ জাননী প্ৰেৰণ কৰিছে তাৰ পাছতে হাহাকাৰ পৰিস্থিতি ঢিঙৰ ৰৌমাৰী বিল লহকৰ ঘাট বালিসত্ৰ গেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ অভিযান ঢিঙৰ ৬টাকৈ স্থানত এইবাৰ উচ্ছেদ আহোমগাঁও ৰজাবাৰী ২ নং গেজিং ৰিজাৰ্ভ আৰু বতাবাৰী গেজিং ৰিজাৰ্ভত হ'ব উচ্ছেদ অভিযান চৰকাৰী ভূমি খালি কৰিবলৈ জাননী প্ৰদান কৰা হৈছে প্ৰশাসনে পুনৰ হাহাকাৰ পুনৰ চলিব বুলডোজাৰ সাজু হৈ উঠিছে এবাৰ ৰাজ্যৰ ৬টাকৈ স্থানত চলিব উচ্ছেদ অভিযানৰ বাবে সাজু কৰা হৈছে বুলডোজাৰ সাজু হৈ আছে আৰক্ষী সেনা সকলো যিকোনো মুহূৰ্তত এতিয়া ঢিঙৰ ৬টাকৈ স্থানত চলোৱা হ'ব উচ্ছেদ অভিযান ইতিমধ্যে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে ঢিঙৰ ৰৌমাৰী বিল লহকৰ ঘাট বালিসত্ৰ গেজিং ৰিজাৰ্ভ আহোমগাঁও ৰজাবাৰী ২ নং গেজিং ৰিজাৰ্ভ আৰু বতাবাৰী গেজিং ৰিজাৰ্ভত উচ্ছেদ চলাবলৈ প্ৰশাসন সাজু হৈ পৰিছে চৰকাৰে ভূমি খালি কৰিবলৈ জাননী প্ৰদান কৰিছে আৰু তাৰ পাছতে হাহাকাৰ পৰিৱেশ ৰাজ্যত পুনৰ উচ্ছেদ অভিযান এইবাৰ ৬টাকৈ চলিব উচ্ছেদ অভিযান ৬টাকৈ স্থানত উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে প্ৰশাসন ৬টাকৈ স্থান খালি কৰাৰ বাবে শ লোকক নিৰ্দেশনা জাৰি কৰা হৈছে ঢিঙত এইবাৰ হাহাকাৰ পৰিস্থিতি নগাঁৱত হাহাকাৰ উচ্ছেদক লৈ নগাঁৱত এইবাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঢিঙৰ ৬টাকৈ স্থানত জাননী জাৰি কৰা হৈছে শ লোকক ঘৰ খালি কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে জাননী প্ৰদান কৰিছে চৰকাৰে ঢিঙৰ কোন ৬টা স্থানত প্ৰশাসনৰ বুলডোজাৰ চলিব ৰৌমাৰী বিল এই মুহূৰ্তত জনাই আছো পুনৰ ৬টাকৈ স্থানত উচ্ছেদ অভিযান শ লোকে এৰিব লাগিব ঘৰ বাৰী শ লোকে ঘৰ বাৰী এৰাৰ বাবে এটা জাননী জাৰি কৰিছে ঢিঙৰ ৬টাকৈ স্থানত উচ্ছেদ অভিযান পুনৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উচ্ছেদক লৈ ঢিঙৰ ৰৌমাৰী বিল লহকৰ ঘাট বালিসত্ৰ গেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ অভিযান আমি এই মুহূৰ্তত জনাই আছো আহোমগাঁও ৰজাবাৰী ২ নং গেজিং ৰিজাৰ্ভ আৰু বতাবাৰী গেজিং ৰিজাৰ্ভত উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন চৰকাৰী ভূমি খালি কৰিবলৈ জাননী প্ৰদান কৰিছে প্ৰশাসনে এই চৰকাৰী ভূমি এৰি যাবলৈ শ লোকক এতিয়া জাননী জাৰি কৰিছে আৰু তাৰ পাছতে হাহাকাৰ পৰিৱেশ ৰাজ্যত পুনৰ দেখিবলৈ পোৱা গৈছে বুলডোজাৰ এতিয়া চৰকাৰৰ বুলডোজাৰ কোনো কাৰণত ৰখাব পৰা নাযায় এইখন বুলডোজাৰে এতিয়া ব্ৰেক ফেল হৈছে কোনো কাৰণত সেই ব্ৰেক মাৰিব পৰা নাযাব এতিয়া এক্সিলেটৰ দবাইছে চৰকাৰে বুলডোজাৰত আৰু এফালৰ পৰা ভাঙিছে ঘৰ দুৱাৰ সকলো মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে কোনো কাৰণত এই উচ্ছেদ বন্ধ নহয় এই উচ্ছেদ চলিয়ে থাকিব দেখিবলৈ পোৱা গৈছে পুনৰ এবাৰ ৰাজ্যৰ ৬টাকৈ স্থানত হাহাকাৰ ৬টাকৈ স্থানত উচ্ছেদ চলাবলৈ আগবাঢ়িছে চৰকাৰৰ এতিয়া দয়া নাই ক্ষমা নাই নীতি চৰকাৰে কোনো কাৰণত কাৰো কথা নুশুনে কাৰো কথা চিন্তা নকৰে এইখন চৰকাৰে আৰু উচ্ছেদিত পুনৰ উচ্ছেদ চলাবলৈ সাজু হৈছে চৰকাৰ ঢিঙৰ ৬টাকৈ স্থানত চলিব উচ্ছেদ অভিযান ৰৌমাৰী বিল
লহকৰ ঘাট বালিসত্ৰ গেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ অভিযান আহোম গাঁও ৰজাবাৰী 2 নং গেজিং ৰিজাৰ্ভ আৰু বটাবাৰী গেজিং ৰিজাৰ্ভত উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে চৰকাৰ সাজু কৰা হৈছে শ বুলডোজাৰ শ লোকক এতিয়া ঘৰ বাৰী এৰাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে শ লোকে শীঘ্ৰে ঘৰ বাৰী এৰিব লাগিব হাহাকাৰ অৱস্থা পুনৰ ৰাজপথলৈ শ লোক এতিয়া ত্ৰিপল ধৰি থাকিব লগা অৱস্থা হ'ব এইবাৰ চৰকাৰ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে ডিঙত উচ্ছেদ অভিযান চলাবলৈ শাৰী শাৰী বুলডোজাৰ সাজু কৰা হৈছে আৰক্ষীৰ প্ৰশাসন বৃহৎ সংখ্যক সেনা আৰক্ষীৰ দল সাজু হৈ আছে আৰু যিকোনো মুহূৰ্তত ছটাকৈ স্থানৰ শ ঘৰ বাৰী ভাঙি দিবলৈ সাজু হৈ আছে চৰকাৰ কোনো কাৰণত পিজিআৰ ভূমি দখল কৰিব নোৱাৰিব কোনো কাৰণত চৰকাৰী মাটিত ঘৰ সাজি থাকিবলৈ দিয়া নহব এই নীতিৰে এতিয়া চৰকাৰে এফালৰ পৰা বুলডোজাৰ চলাবলৈ আৰম্ভ কৰিছে হাহাকাৰ পৰিস্থিতি ডিঙৰ ছটাকৈ স্থানত উচ্ছেদ অভিযানৰ বাবে জাননী জাৰি কৰিছে চৰকাৰে ডিঙৰ ৰৌমাৰী বিল লহকৰ ঘাট বালিসত্ৰ গেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ অভিযান আহোম গাঁও ৰজাবাৰী 2 নং গেজিং ৰিজাৰ্ভ আৰু বটাবাৰী গেজিং ৰিজাৰ্ভত চৰকাৰে উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে পুনৰ সাজু কৰা হৈছে শ বুলডোজাৰ এইবাৰ দেখিবলৈ পাব মধ্য অসমত উচ্ছেদ অভিযান ধুবুৰী গোৱালপাৰাৰ পাছত এইবাৰ ডিঙত হাহাকাৰ এফালে আমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে 4 আগষ্টতো শ সংখ্যালঘু লোকে ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে আৰু সেই সময়তে পুনৰ ছটাকৈ স্থানত উচ্ছেদ চলাবলৈ সাজু হৈছে চৰকাৰ তথা প্ৰশাসন চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা শ লোকক এতিয়া দেখা পোৱা গৈছে উচ্ছেদৰ জাননী জাৰি কৰিছে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে তাৰ পাছতে সেই স্থান এৰি তালি টোপোলা বান্ধি সেই সকল লোকক অন্য স্থানলৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে সেই সকল লোক এতিয়া ক'ত যাব কি কৰিব কি খাব অৱস্থা এতিয়া দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ ধুবুৰীৰ পাছত এইবাৰ ডিঙত উচ্ছেদ অভিযান ছটাকৈ স্থানত এতিয়া হাহাকাৰ পৰিস্থিতি শ লোকে ঘৰ বাৰী এৰিব লগা হৈছে শ লোক এতিয়া দেখিবলৈ পোৱা গৈছে তালি টোপোলা বান্ধি সেই স্থান ত্যাগ কৰিবলৈ সাজু হৈছে আমি জনাই আছো ডিঙৰ ছটাকৈ স্থানত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ছটাকৈ স্থানত উচ্ছেদ অভিযানৰ জাননী প্ৰেৰণ কৰিছে চৰকাৰে ডিঙৰ ৰৌমাৰী বিল লহকৰ ঘাট বালিসত্ৰ গেজিং ৰিজাৰ্ভত চলিব প্ৰশাসনৰ বুলডোজাৰ আহোম গাঁও ৰজাবাৰী 2 নং গেজিং ৰিজাৰ্ভ আৰু বটাবাৰী গেজিং ৰিজাৰ্ভত উচ্ছেদ চলাবলৈ সাজু হৈছে চৰকাৰ আৰু প্ৰশাসনৰ বৃহৎ সংখ্যক সেনা আৰক্ষীৰ দল সাজু হৈ আছে ইখনৰ পাছত সিখন শ জেচিবি সাজু হৈ আছে আৰু যিকোনো মুহূৰ্তত এতিয়া ডিঙৰ ছটাকৈ স্থান খালী কৰা হ'ব ছটাকৈ স্থানৰ শ বাসগৃহ ভাঙি দিয়াৰ এতিয়া হুংকাৰ প্ৰদান কৰিছে চৰকাৰে যিকোনো মুহূৰ্তত চলাব পাৰে উচ্ছেদ অভিযান এইবাৰ দেখিবলৈ পোৱা যাব ডিঙৰ ছটাকৈ স্থানত উচ্ছেদ অভিযান চৰকাৰৰ দয়া নাই ক্ষমা নাই কোনো কাৰণত ৰক্ষা নাই নীতিৰে এতিয়াৰ পৰা বুলডোজাৰ চলাবলৈ আৰম্ভ কৰিছে অসমত উচ্ছেদ চলিছে আৰু চলিয়ে থাকিব এই নীতিৰে এতিয়া আৰম্ভ কৰিছে চৰকাৰে বুলডোজাৰ আৰু এফালৰ পৰা ভাঙিবলৈ আৰম্ভ কৰিছে শ ঘৰ দুৱাৰ গোৱালপাৰা ধুবুৰীৰ পাছত এইবাৰ নগাঁও ডিঙত হাহাকাৰ পৰিৱেশ নগাঁও ডিঙত উচ্ছেদ অভিযানৰ বাবে শ সেনা সাজু হৈছে শ বুলডোজাৰ সাজু কৰা হৈছে 6টাকৈ স্থানত উচ্ছেদ অভিযানৰ জাননী জাৰি কৰিছে প্ৰশাসনে ডিঙৰ ৰৌমাৰী বিল লহকৰ ঘাট বালিসত্ৰ গেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ অভিযান আহোম গাঁও ৰজাবাৰী 2 নং গেজিং ৰিজাৰ্ভ বটাবাৰী গেজিং ৰিজাৰ্ভত উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন আমি পুনৰ জনাইছো শ লোকে এতিয়া ঘৰ বাৰী এৰিব লাগিব শ লোকক ঘৰ বাৰী এৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে জাননী জাৰি কৰা হৈছে আৰু 6টাকৈ স্থানত ডিঙৰ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে জিলা প্ৰশাসন বন বিভাগে ডিঙৰ ৰৌমাৰী বিল লহকৰ ঘাট বালিসত্ৰ গেজিঙত উচ্ছেদ অভিযান আহোম গাঁও ৰজাবাৰী 2 নং গেজিং ৰিজাৰ্ভ বটাবাৰীত চলিব উচ্ছেদ অভিযান চৰকাৰী ভূমি খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে কোনো কাৰণত চৰকাৰী ভূমিত এতিয়া নিগাজিকৈ থাকিব নোৱাৰিব পিজিআৰ সত্ৰ নামঘৰৰ মাটি দখল কৰিলে বিপদত পৰিব পাৰে দখলকাৰী এতিয়া দখলকাৰীৰ বিৰুদ্ধে বুলডোজাৰে কথা ক'ব চৰকাৰে কথা ক'বলৈ এইবাৰ
ৰৈ গৈছে তাৰ সলনি এতিয়া চৰকাৰৰ সলনি বুলডোজাৰে অসমত কথা ক'বলৈ আৰম্ভ কৰিছে এফালৰ পৰা ঘৰ দুৱাৰ সকলো ভাঙি তহিলং কৰা হৈছে কোনো কাৰণত চৰকাৰী ভূমি বিজিআৰ পিজিআৰ ভূমিত থাকিব নোৱাৰিব বাস কৰিব নোৱাৰিব সকলো গৃহহীন হৈ পৰিছে ৰাজ্যত গোৱালপাৰা ধুবুৰী লখিমপুৰ বিভিন্ন প্ৰান্তত চৰকাৰে চলাই আছে উচ্ছেদ অভিযান এতিয়া উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ চৌপাশে ওৰিয়াম ঘাটত শ লোকে এতিয়া তালি টোপোলা বান্ধি অন্য স্থানলৈ ঢাপলি মেলিছে তাৰ মাজতে ডাঙৰ খবৰ লাভ কৰা হৈছে পুনৰ 6টাকৈ স্থানত চলিব উচ্ছেদ অভিযান লোকে এৰিব লগা হৈছে ঘৰ বাৰী ঢিঙৰ 6টাকৈ স্থানত উচ্ছেদ অভিযানৰ জাননী জাৰি কৰাৰ পাছতে হাহাকাৰ পৰিৱেশ ঢিঙৰ ৰৌমাৰী বিল লকৰ ঘাট বালি সত্ৰ গেজিং ৰিজাৰ্ভ আহোমগাঁও ৰজাবাৰী 2 নং গেজিং ৰিজাৰ্ভ আৰু বতাবাৰী গেজিং ৰিজাৰ্ভত চলিব এইবাৰ উচ্ছেদ অভিযান বুলডোজাৰ সাজু কৰা হৈছে সেনা আৰক্ষী সাজু কৰা হৈছে যে কোনো মুহূৰ্তত এতিয়া লোকৰ ঘৰ বাৰী পুনৰ ভাঙি দিয়া হ'ব লোকক সেই স্থান এৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে গেজিং ৰিজাৰ্ভ ভূমিত কোনো কাৰণত কোনো লোকে বাস কৰিব নোৱাৰিব আৰু বাস কৰিলে এতিয়া বুলডোজাৰে কথা ক'ব আৰু বুলডোজাৰ চলাই ভাঙি দিয়া হ'ব ঘৰ দুৱাৰ অনুষ্ঠান শিক্ষানুষ্ঠান ধৰ্মীয় অনুষ্ঠান সকলো মুঠতে কোনো কাৰণত গেজিং ৰিজাৰ্ভ বিজিআৰ পিজিআৰ ভূমিত কাকোৱে থাকিবলৈ দিয়া নহ'ব